হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, গুড মৰ্ণিং। বন্ধুসকল, আজি পুৱাই চাক বৰষুণ দি আছে। গোটেই ৰাতি বৰষুণ হৈছে, তথাপি এতিয়া অলপ অলপ পৰি আছে। বন্ধুসকল, আজি আমি আহিছোঁ দলগাঁও, নগাঁও মুৰিয়ামাৰী অলপ হাঁহৰ পোৱালি ডেলিভাৰী আছে। চাক সেইকাৰণে আহিছোঁ ডেলিভাৰী দিবৰ কাৰণে। এইবিলাক হাঁহৰ পোৱালি ইয়াত 210টা হাঁহৰ পোৱালি আছে। মুৰিয়াবাৰী এটা দাদা আমাক এইবিলাক বুকিং কৰিছিল, কালি অলপ পইচা পঠাই দিছিল 2-3 হাজাৰ টকা। আজি পইচাবিলাক পঠাই দিব। আমি বাছ যোগে মুৰিয়াবাৰী পঠাই দিম। এইবিলাক বাছ আছে, ডাইৰেক্ট বাছ। আপোনালোকেও এনেকৈ পোৱালি ল'ব পাৰে, বুকিং কৰিব পাৰে লাগিলে। এইবিলাক 3-4 দিনৰ 4-5 দিনৰ পোৱালি। 5 দিনৰ পোৱালিবিলাক। বন্ধুসকল, আজি চাউণ্ড যে শুনা পালে, এইটোৱেই ট্ৰেন্সমিটাৰ জ্বলি গ'ল। চাৰ দলগাঁও যিটো থানাৰ ওচৰত ট্ৰেন্সমিটাৰ, এইটো জ্বলি গৈছে, সেইকাৰণে শব্দটো কৰিলে। এইবিলাক হাঁহৰ পোৱালি, 5 দিনৰ হাঁহৰ পোৱালি। এইবিলাক পোৱালি যদি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। সেইটোৱে বাছ আহিব, বাছ আহিলে আপোনালোকক দেখাম। হাই ফ্ৰেণ্ডছ, এইবিলাক চাওক, আমি এইটো বাছত ডেলিভাৰী কৰি আছোঁ হাঁহৰ পোৱালিবিলাক। এইটো বাছ দলগাঁৱৰ পৰা মুৰিয়াবাৰী যাব, নগাঁও মুৰিয়াবাৰী। এনেকুৱা আমি বাছ যোগে মাল পঠাই দিওঁ। চাওক বাছ, এনেকুৱা বাছত আমি মাল পঠাওঁ। আপোনালোক যদি মাল এনেকুৱা লাগে তেনেহ'লে বুকিং কৰিলে হ'ল। আমি এনেকুৱা বাছ যোগে মাল পঠাই দিওঁ। যদি ভিডিওটো ভাল লাগিছে বন্ধুসকল, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ বন্ধুসকল।